BTRত নিৰ্বাচনৰ গৰম বতাহ আগন্তুক BTR নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমূহ BTR দখলৰ বাবে যুদ্ধকালীন প্ৰস্তুতি BPFৰ দেওবাৰ ওদালগুৰি জিলাৰ ইক্ৰাবাৰীত BPFৰ ইক্ৰাবাৰী প্ৰাইমাৰী সমিতিৰ সাধাৰণ সভা পুৰণা সমিতি ভংগ কৰি নতুন সমিতিৰ গঠনাৰ্থে আয়োজন কৰা হয় সাধাৰণ সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ MCLA ফ্ৰেছ মুছাহাৰী BPFৰ বিভিন্ন কৰ্মকৰ্তাসকল আগন্তুক BTR নিৰ্বাচনত BPFে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি BPFৰ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে দৃঢ় বিশ্বাসেৰে ৰাইজক অৱগত কৰে আনফালে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে UPPLত যোগদান কৰাৰ প্ৰসংগতো স্পষ্টীকৰণ দিয়ে বৰ্তমান UPPLৰ ভেটি নোহোৱা সময়ত UPPLত যোগদান কৰাৰ কথা প্ৰশ্নই নাহে এয়া UPPLৰ মনে বিচৰা কথাহে বুলি কটাক্ষ কৰে ৰিহন দৈমাৰীয়ে সাধাৰণ সভাত বিভিন্ন দল সংগঠনৰ পৰা BPFত যোগদান কৰে এবাৰ BTR নিৰ্বাচনত হাগ্ৰামা নেতৃত্বাধীন BPF চৰকাৰ হ'ব বুলি ৰাইজক কথা দিয়ে ৰিহন দৈমাৰীয়ে আজি যেটো আমাৰ একেবাৰে প্ৰাইমাৰী হিচাপে আমি পুৰণা কমিটিটো ভংগ কৰি নতুন কমিটি গঠন কৰিবৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে অলৰেডি নতুন কমিটিৰ প্ৰস্তাৱ হকাৰে আমাৰ সভাপতিজনৰ কাৰণে 3 জন আহিছে আৰু সাধাৰণ সম্পাদকৰ পদৰ কাৰণে 2 জন আহিছে এই হিচাপে আমাৰ এটা সুন্দৰ এটা মানে মিটিং হৈ আছে এটা খুব এটা ভাল আমাৰ কাৰণ অকল আমাৰ ইটো একেবাৰে হোৱা নাই আমাৰ BTCৰ ভিতৰত 40টা সমষ্টি আছে 40টা সমষ্টিত সকলো কমিটিবিলাক আমি সকলো মানে ৰিচাপল কৰি আছো সেই হিচাপে আমাৰ এটো CWC সিদ্ধান্ত সেই সিদ্ধান্ত মৰমে আমি আজি একেবাৰে প্ৰাইমাৰী হিচাপে আজি আমি এটো গঠন কৰা হৈছে সুন্দৰভাৱে মিটিংটো হৈ আছে যে আগন্তুক BTC ইলেকশ্যনত যাতে সেই কমিটি যিবিলাক নতুন কমিটি যিবিলাক দায়িত্ব পাব এটো সক্ৰিয়ভাৱে কাম কৰিব আৰু একেবাৰে প্ৰাইমাৰী হিচাপে আমি বিপুল ভোট পাই আমি জিতিব পাৰিম ইয়াৰ বিষয়ে মই একো নকম তেখেতে কি ভাবিছে কি ভাবা নাই তেখেতসকলৰ কথা হয়তো সপোন দেখি আছে চাগে কাৰণ মোক লৈ কিবা সপোন দেখিছে তেখেতকলৈ জানিব কাৰণ আমি BPFৰ এজন প্ৰতিনিধি হিচাপে যি ধৰণৰ একেবাৰে অঞ্চল বা আমাৰ ধনশ্ৰী সমষ্টিৰ ৰাইজে মোক যি ধৰণৰ ভোট দি জিতাই দিছে ইয়াতে বুজা যায় যে আমাক বৰ্তমান সকলো মানে ধনশ্ৰী সমষ্টিৰ ৰাইজে যথেষ্ট আমাৰ BPFৰ প্ৰতি মৰম BPFৰ প্ৰতি এটা আস্থা আছে আৰু ইয়াত কোনো BPFৰ বাদ দি মই যোৱাৰ কোনো কথা নাহে ইয়াৰ কাৰণে ৰুজুগ্ৰাম মুছাহাৰী বৰ্তমান আমাৰ ধনশ্ৰী সমষ্টিৰ TLC চেয়াৰমেন তেখেতে কি ভাবিছে আমি নাজানো তেখেতসকলে এটা হতভংগ হৈ আছে কাৰণ গম পাইছে তেখেতসকলে কি কৰিব কি নকৰিম আৰু আহি থকা দিনত তেখেতসকলে জিতিব পাৰিম না নাই তেখেতসকলৰ মানে মনত ভয় ভাৱ যাৰ কাৰণে এইবিলাক কথা মানে উবল টুবল কথাবিলাক বকি আছে ইয়াতে বুজা যায় যে তেখেতসকলে আজি ডেটত অলৰেডি সাৰেণ্ডাৰ হোৱাটো আমি দেখিছোঁ কাৰণ যদি নিজৰ যদি বিটিটো যদি ঠিক থাকিলে হয় অন্য দলৰ পৰা তেখেতসকলে আহাৰ কথাটো নকলে হয় কাৰণ তেখেতসকলে এতিয়া বিটিটো ভংগ হৈছে ৰাইজে তেখেতৰ ওপৰত আস্থা নোহোৱা হৈছে তেখেতসকলৰ কথাৰ ভেলু নাই ইয়াতে বুজা যায় ইয়াৰ কাৰণে মই তেখেতৰ কথাত মই উত্তৰ দিবলৈ ইচ্ছা নাই এটো হাই কামানে ক'ব ইয়াৰ বিষয়ত মই একো মতামত নকম আমি কাম কৰিব লগাখিনি আমি কৰি আছো আমি এটোৱে জানো যে আই থকা দিনত 25ত BPF চৰকাৰ গঠন কৰিব আমি কাৰো সহায় নোলোৱাকে একপক্ষভাৱে যিমান সংখ্যা লাগে চৰকাৰ গঠন কৰিবৰ কাৰণে সেইখিনি সংখ্যাটো আমি 25ত নিশ্চয় আমি পাম ইয়াৰ কাৰণে আমি প্ৰস্তুতি কৰি আছো আৰু কাম কৰি আছো এটো ৰাইজে বিচাৰ কৰিব তেখেতসকলে ক'লে নহব 17 বছৰত BPF কি কৰিছে কি কৰা নাই মানে আমাক কুৱেশ্যন কৰাৰ আগত তেখেতসকলে নিজে কুৱেশ্যন কৰি লওক তেখেতে কি কৰিছে 5 বছৰ কাৰ্যকালত তেখেতে কি কৰিলে কি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে ৰাইজক আজিলৈকে 4 বছৰ এতিয়া 5 বছৰ ভৰি দিছে তেখেতসকলে প্ৰতিশ্ৰুতি দিয়াটো কেইটা তেখেতসকলে মানে কাম কৰিব দেখাব পাৰিলে ইয়াতে বুজা যায় যে প্ৰমোদ বড়ো ডাঙৰীয়া কথাখিনি মাত্ৰ কোৱাত ভাল বাস্তৱত তেখেতক কাম কৰিব পাৰিছে না এইটো ৰাইজে বিচাৰ কৰিব ইয়াতে মই আপোনাৰ লগত ছ'চিয়েল মিডিয়াৰ যোগেদি কথাটো ক'ব বিচাৰিম যে আজিৰ ডেটত তেখেতে কোনটো চেয়াৰত বহি কি কাম কাজ কৰি আছে তেখেতসকলে চুক্তি কৰি লৈ আনি তেখেতে কি কৰিলে এতিয়া কোনটো নিয়ম নীতিৰ মাজত BTCখন চলাই আছে কিমান দফা ৰূপায়ণ কৰিলে BTRৰ নামত যেটো দফা BTR চুক্তি কৰাৰ পিছত কোনটো দফা তেখেতসকলে ৰূপায়ণ কৰিলে আজি ডেট স্পষ্ট ক'ব পৰা নাই ইয়াৰ কাৰণে BPF 17 বছৰত কি কৰিছে কি কৰা নাই আগত নিজক তেখেতসকলে কুৱেশ্যন কৰি লওক
BPF যথেষ্ট কাম কৰিছে, ৰাইজে যথেষ্ট জানে। ৰাস্তা ঘাটৰ পৰা, শিক্ষা অনুষ্ঠানৰ পৰা, স্বাস্থ্য কেন্দ্ৰৰ পৰা, চাকৰি বাকৰি পালৰ পৰা যিমান মানে BTCৰ ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে 40টা ডিপাৰ্টমেণ্ট যিটো দিছে, 40টা ডিপাৰ্টমেণ্ট যিটো সুন্দৰভাৱে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰ যি ধৰণৰ সুন্দৰভাৱে চৰকাৰ চলিছে, ৰাইজে সন্তুষ্ট হৈছে। ইয়াৰ কাৰণে যোৱা 2020ত আমি 17টা পালোঁ, তেখেতসকলে কিমান পালে? 12টা। সংখ্যা হিচাপে যদি চাব যায় কোনে জিতিলে? পৰিকল্পনাভাৱে আমাক BTCত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে সহযোগ নিদিলে। ইয়াৰ কাৰণে আমি চৰকাৰ গঠন কৰিব পৰা নাই। এতিয়াও জানো, আপোনালোকে ভালকৈ মানে অধ্যয়ন কৰক, এই যে মানে MP ইলেকশ্যনত BPF কিমান সমষ্টিত জিতিছে আৰু কিমান ভোট পাইছে, ইয়াতে বুজা যায়। ইয়াৰ কাৰণে আহি থকা 25ত নিশ্চিত BPF চৰকাৰ কৰিব, ইয়াত কোনো ডাউট নাই, এতিয়াও স্পষ্ট হৈ গ'ল। ইয়াৰ কাৰণে সকলো আমাৰ BTC বাসী ৰাইজক অনুৰোধ কৰিছোঁ, বিচাৰিছোঁ, আপোনালোকে সিদ্ধান্ত লওক। BTCখন যদি ভাল বিচাৰে, BTCখন প্ৰশাসন যদি আপোনালোকে ঠিক হোৱাটো বিচাৰে, আপোনালোকে গম পাব। বৰ্তমান UPPL চৰকাৰে এই 5 বছৰ মানে এতিয়া ভৰি দিব আৰু 4 বছৰ কাৰ্যকালত এই মানে 2023-24 বাজেটত কিমান টকা খৰচা কৰি পৰিলে, কিমান টকা ঘূৰি গ'ল, ইয়াতে বুজা যায় যে তেখেতসকলে ভাল কাম কৰিছে না বেয়া কাম কৰিছে। সঁচাকৈ যদি তেখেতসকলে ভাল কাম কৰিছে, পইচা কিয় ঘূৰি যাব? কাম কৰিলে পইচা লাগিব, হয় না নহয়? যদি উন্নয়ন হৈছে তেতিয়া পইচাটো ঘূৰি যোৱাৰ কথাই নাহে। ইয়াৰ কাৰণে তেখেতসকলক কৈছোঁ, তেখেতসকলে বছৰত যিটো পুঁজি আহে, বছৰত 800 কোটি টকা আহে। এইবাৰ পুঁজিটো বেছি বাঢ়িব লাগিছিলে, মানে 10% আমাৰ বছৰত ইনহেঞ্চ হয়। ইয়াতে বুজা যায় তেখেতসকলে কাম কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে এইবাৰ 2024 আৰু 25ত মাত্ৰ 800 কোটি টকা, 803 কোটি টকাহে আমি বাজেটত পাবলৈ সক্ষম হৈছে। ইয়াতে বুজা যায় যে তেখেতসকলে কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে সকলো মানে ৰাইজে এইটো সিদ্ধান্ত লোৱাৰ সময় আহিছে। 25ত নিশ্চিত হৈ থাকক, আমাৰ BPF চৰকাৰ আহিব। থেংক ইউ। Bureau Report, The Reality.